শিল্পী সাহিত্যিক প্ৰয়াত বাবুল দাসৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে বশিষ্ঠত অনুষ্ঠিত হয় এখনি সভা। প্ৰয়াত সাহিত্যিকগৰাকীৰ মৃত্যুবাৰ্ষিকীত উন্মোচন হয় শিশু কবিতা পুথি। এই সভাত উন্মোচন হয় প্ৰয়াত বাবুল দাসৰ শিশু কবিতা পুথি অকণিৰ পৃথিৱী। উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক সহ আৰক্ষী মহাপৰিদৰ্শক ডক্টৰ নন্দ সিং বৰকলাই। উন্মোচনী সভাত উপস্থিত থাকে লোকসংগীতৰ শিল্পী ধনতা পাঠক। উপস্থিত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী সবিতা দেৱী। লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কবিতা পুথিখনৰ প্ৰকাশক প্ৰয়াত বাবুল দাসৰ সহধৰ্মিনী ভামিনী দাস। মই আজি তেখেতৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী। তেখেতে এগৰাকী সাহিত্যিক আছিলে, পেৰডিয়ান সাহিত্যিক পেচাৰৰ আছিলে, কবি আছিলে। গতিকে তেখেতৰ এখন কবিতা পুথি অকণিৰ পৃথিৱী, সেইখন আধৰুৱা হৈ আছিলে আৰু সেইখন প্ৰথম কিছু কবিতা ছপাব দিয়াৰ পিছত তেখেতে হঠাৎ এক্সপায়াৰ্ড হ'ল। গতিকে বাকীখিনি মই যুগুত কৰি শিশুসকলৰ কাৰণে এখন সুন্দৰ কবিতা পুথি অকণিৰ পৃথিৱী, এইখন মই যুগুত কৰি উলিয়ালো। আৰু আজি মৃত্যু তিথি উপলক্ষে সেই মই কিতাপখন আজি এখন সভাৰে আমাৰ নন্দ সিং ডাঙৰীয়াই কিতাপখন উন্মোচন কৰিলে। শিশু আমাৰ ভৱিষ্যত, শিশুৱে আমাৰ প্ৰজন্মক ত্বৰান্বিত কৰিবৰ কাৰণে আমি শিশুসকলক উৎসাহিত কৰোঁ আৰু সেই উৎসাহৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰি গ'ল বাবুল দাসে কিছু কোমল কবিতাৰে সৈতে তেওঁলোকৰ অন্তৰত সুকুমাৰ সংস্কৃতিৰ ভাৱটো জাগ্ৰত কৰিবৰ কাৰণে কৰা চেষ্টাক মই ধন্যবাদ জনাইছোঁ। বাবুল দাস অসমীয়া সাহিত্যৰ এক মচিব নোৱাৰা নাম। তেওঁৰ সৃষ্টি আৰু চেতনাত সমাজ নিৰন্তৰ উদ্বেলিত হৈ আছিল। আজি তেখেতৰ মৃত্যুৰ দ্বিতীয় বাৰ্ষিকী। আজিৰ এই অকণিৰ পৃথিৱী নামৰ কিতাপখন উন্মোচন কৰা হ'ল। কিতাপখন এক উপলক্ষ। আচল কথাটো হ'ল যে তেওঁক চৰ্চা কৰা, শ্ৰদ্ধা কৰা আৰু মানুহক তেওঁক আকৌ এবাৰ মনত পেলাই দিয়াৰ কাম কৰা।